আমি জনাই দিব বিচাৰিছোঁ এই লালুকৰ পৰা আজি কিন্তু যি যোৱাকালি যি কা গৃহীত কৰিলে সেই কাৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি গুণ্ডা নিচিনা জি পি সিঙক আমাৰ ওপৰত লগাই দিছে। কিন্তু জি পি সিঙক আমি এটা কথা জনাই দিব বিচাৰোঁ, জি পি সিঙৰ পুলিচ বাহিনী আমাক মাজতে ৰাখিব নোৱাৰে। আজি লালুকৰ ৰাজপথত আমি পথ অৱৰোধ কৰি টায়াৰ জ্বলাই আমি প্ৰতিবাদ কৰি দেখাই দিছোঁ আজি এই লালুকৰ পৰা যে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা ডিজিপিৰ কাম নাই আৰু আমি আমাৰ আন্দোলন চলিব। এই লালুকত আজি আন্দোলন হৈছে, বিভিন্ন স্থানত আন্দোলন হ'ব আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিমানেই নেতাকৰ্মী গ্ৰেপ্তাৰ নকৰক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই গ্ৰেপ্তাৰ কৰাৰ ভয়ত কিন্তু ঘৰত লুকাই নাথাকে, কিন্তু ৰাজপথত আহিব। যে এই আধা 1 ঘণ্টাৰ আগতে বিদ্যুৎ শইকীয়া কৃষক মুক্তি সাধাৰণ সম্পাদক গ্ৰেপ্তাৰ কৰিছে আৰু লগতে আমাৰ বীৰ লাচিত সিংহল হুঁচৰীয়াক গ্ৰেপ্তাৰ কৰিছে। কিন্তু আমি ক'ব বিচাৰিছোঁ, যিমানেই গ্ৰেপ্তাৰ নকৰক আমি ঘৰত বহি থকা মানুহ নহয়। আমি ঘৰৰ পৰা ওলাই আহিছোঁ, এই গ্ৰেপ্তাৰ কৰাৰ সময়তে ওলাই আহিছোঁ আৰু আমাৰ আন্দোলন চলিব। যিমানেই গ্ৰেপ্তাৰ নকৰে, জি পি সিং নামৰ গুণ্ডাজনক অসমবাসী ৰাইজে ভয় নকৰে আৰু অসমবাসী ৰাইজে জি পি সিং নামৰ গুণ্ডাজনক বদনৰ লগত আখ্যা দিব এটা সময়ত গৈ। সেইকাৰণে মই আজি হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী জনাই দিব বিচাৰিছোঁ যাতে কা বাতিল কৰিব লাগে, কা বাতিল নকৰিলে এই অসম পুনৰ ৰক্তাক্ত পৰিস্থিতি হ'ব। 5জন তেজাল ডেকা শ্বহীদ বৰণ কৰিছে, কিন্তু 5জন নহয়, হাজাৰ তেজাল ডেকা শ্বহীদ হ'বলৈ ইতিমধ্যে প্ৰস্তুত হৈছে। অসমত এখন ক'লা আইন জাপি দিলে, যিখন কা আপোনালোকে সকলোৱে জানে। কা আন্দোলনৰ কাৰণে অসমত আপোনাৰ 5জন শ্বহীদ বৰণ কৰিছিলে আৰু তাৰ পিছতো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই জোৰ জুলুম কৰি অসমীয়া জাতিৰ অস্তিত্ব শেষ কৰিবৰ কাৰণে যিখন আইন আমাৰ ওপৰত জাপি দিলে, এইখন অসমবাসী ৰাইজে কোনো কাৰণতে মানি নলয় আৰু কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি আপোনালোকে দেখিছে যে কাখনৰ কাৰণে ছাত্ৰ সমাজ, দল সংগঠন, সকলো ৰাইজ কেনেধৰণে ৰাজপথত ওলাই আহিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভাবিছে নেকি যে কা আন্দোলন নহয় বুলিকে অসমত কা আন্দোলন আগৰ দৰে পুনৰ আকৌ আৰম্ভ হ'ব? সৰ্বানন্দ সোণোৱালক কা আন্দোলনৰ কাৰণে কেৱল কাৰণে কা আন্দোলনৰ কাৰণে কেনেধৰণৰ অৱস্থা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই নিজেই জানে আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেও আজি জানি থোৱা দৰকাৰ কাৰ কাৰণে তেওঁ তেনেকুৱা পৰিস্থিতি হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে অসমৰ কাখন জাপি দি, আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এটা কথাই হিমন্ত বিশ্ব শৰ্মাক কৈ দিবলৈ বিচাৰিছোঁ যে আপুনি যেনেধৰণে কাখন আপোনালোকে জনসাধাৰণৰ ওপৰত জাপি দিছে, আপোনাৰ চাওক জনসাধাৰণে অসমৰ দল সংগঠনে 5জন শ্বহীদক কিন্তু কেতিয়াও অথলে যাবলৈ নিদিয়ে। এটা কথা স্পষ্ট, হিমন্ত বিশ্ব শৰ্মা আপুনি জানি থোৱা দৰকাৰ যে ৰাজপথ কিন্তু তেজেৰে ৰঙালী হ'ব, পাছপথ কিন্তু হাজাৰ মৃত্যুবৰণ কৰিব। আপোনাৰ নিচিনা মুখ্যমন্ত্ৰীক কিন্তু অসমৰ জনতাই কিন্তু ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ কাৰণে কিন্তু বাধ্য হ'ব। কিন্তু আপুনি নাভাবিব যে জনসাধাৰণক আপুনি আঁচনি দি পিনি ঘৰৰ ভিতৰত ভৰাই ৰাখি মানুহ ৰাজপথত ওলাই নাহে। আপুনি এটা কথা জানি থোৱা ভাল, লাখ জনতা ৰাজপথত ওলাই আহিব, আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু তাৰ পিছতে কিন্তু আপোনাৰ চৰকাৰখনো কিন্তু উফৰাই দিবলৈ কাৰণে কিন্তু বাধ্য হ'ব। এটা কথা মাজতে ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যেনেকৈ আমাৰ দল সংগঠনৰ আমাৰ গণতান্ত্ৰিক কথা কোৱা অধিকাৰ, আমি ৰাজপথত প্ৰতিবাদ কৰা অধিকাৰ, আপোনালোকৰ জি পি সিং আপোনাৰ এজন ডিজিপিয়ে তেওঁ কি কৰিছে, আপোনাৰ গুণ্ডা বাহিনীৰ নিচিনাকৈ অসমৰ পুলিচ যি ধৰণে আমাৰ
ওপৰত অত্যাচাৰ কৰিছে, যেনেধৰণে দমন কৰিব বিচাৰিছে, এনে দমনে কিন্তু অসমবাসীক এটা কথা জানিব যে অসম জ্বলিব, অসম কিন্তু আগৰ দৰে কিন্তু সৰ্বদিনৰ নিচিনা আকৌ হ'ব। এই কথা কিন্তু আজি স্পষ্টভাৱে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি এই প্ৰতিবাদস্থলীৰ পৰাই কৈ দিবলৈ বিচাৰিছোঁ।